মানস বিধানসভা সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ সম্পূৰ্ণ হ'ল। আমাৰ বাবে অতি আনন্দৰ বিষয় যে মানস সমষ্টিত প্ৰায় 31,000 মহিলা এই আঁচনিৰ পৰা উপকৃত হ'ব। মই সকলোকে অভিনন্দন জনাইছোঁ। নতুন বছৰ ইলেকশ্যনৰ সংকল্প আৰু নতুন বছৰ ইলেকশ্যন জিকিব লাগে, সেইটোৱে আৰু সংকল্প। আমি সকলোৱে মিলিজুলি ইলেকশ্যন খেলিম, ভাল হ'ব। নতুন বছৰত এইটোৱে কামনা কৰিছোঁ যে এনেকুৱা এখন চৰকাৰ হওক বা এনেকুৱা এখন চৰকাৰ কৰিবলৈ ৰাইজে আমাক আশীৰ্বাদ কৰক, যাতে আমি অসমখনক আৰু অধিক আগুৱাই লৈ যাব পাৰোঁ। 2025ত দুটা দিশ। ডেফিনেটলি 2025 আমাৰ বাবে অত্যন্ত বেদনাৰ আছিল, দুখৰ আছিল, কাৰণ 2025ত আমি জুবিনক হেৰুৱালোঁ। ব্যক্তিগতভাৱে মোৰ বাবে 2025 আমি বহুত ভাল কাম কৰিব পাৰিছিলোঁ 2025ত, কিন্তু বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ ঘূৰাই অনাৰ বাবে যি আমি ঐতিহাসিক চুক্তি কৰিব পাৰিলোঁ, মই ভাবোঁ সেইটো এটা অনন্য প্ৰাপ্তি, কাৰণ 600 বছৰ নেদেখা বস্ত্ৰভাগ অসমীয়াই এতিয়া দেখিবলৈ পাব। আজি আমাৰ নৱগঠিত ভৱানীপুৰ সৰভোগ সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ আমি পুঁজি বিতৰণ কৰিলোঁ। প্ৰায় 25,000 মহিলাই এই আঁচনিৰ পৰা উপকৃত হৈছে, আৰু মই ভাবোঁ যে আমাৰ এই প্ৰয়াস আৰু প্ৰচেষ্টাৰ ফলত বহু মহিলা আত্মনিৰ্ভৰশীল হ'ব। 1 জানুৱাৰীৰ পৰা 100 টকাতে 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ পাব। এই মাহত 117 টকা আছিলে, 1 তাৰিখৰ পৰা 100 টকাত পাব। মানস